নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসম বাজেট 2024 বিগ এনাউন্সমেণ্ট ইয়াতে আপোনালোকে চাই লওক এবাৰ। 2025 চনত কাৰ্যক্ষম হ'ব ৰাজ্যৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়। তাৰপিছত নেক্সট আছে 1500 ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব নামভৰ্তি। তাৰপিছত আছে 3 নম্বৰত আছে দক্ষতা আৰু উদ্যমিতা বিভাগত 354.23 কোটি টকা ধাৰ্য, 354.23 কোটি টকা ধাৰ্য। নেক্সট চাম এতিয়া আমি 2000 যোনটো বাজেট হয় অসম আসাম বাজেট 2024-25 এটা কেইটামান ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি ঘোষণা। তাৰপিছত আছে 10 লাখ ছাত্ৰীয়ে নামভৰ্তিত লাভ কৰিব বৃত্তীয় অনুদান। তাৰপিছত আছে এইচএছৰ স্নাতকৰ পৰ্যায়লৈ অধ্যয়নৰ বাবে এই ধন। তাৰপিছত আছে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীয়ে পাব 10,000 টকা। স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীয়ে নামভৰ্তি বাবদ পাব 12,500 টকা পাব। স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীয়ে নামভৰ্তিৰ বাবদ পাব 15,000 টকা। বাজেটত এই আঁচনিৰ বাবে 240 কোটি টকা ধাৰ্য কৰা হৈছে। ঠিক আছে। নেক্সট আছে অসম আৰক্ষীত অগ্নিবীৰৰ স্থানীয় প্ৰাৰ্থীৰ বাবে 10% ৰেহাই। অজন্তা নেওগে কৈছে বাজেটত। তাৰপিছত আছে বাজেটত ঘোষণা কৰিছে 94,000ক নিযুক্তি দিয়া হ'ল, নতুনকৈ 35,000ৰ নিযুক্তি হ'ব। চৰকাৰী চাকৰিয়াল নথকা ঘৰৰ প্ৰাৰ্থীক 5% নম্বৰ ৰেহাই দিয়া হ'ব। চ' এইকেইটাই আছিলে আজি। আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট কৰি জনাব। আপোনালোকে কি মন্তব্য কৰে, কি কমেণ্ট কৰে সকলোৱে কমেণ্ট কৰিব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।